নমস্কাৰ বন্ধু বান্ধৱীসকল, SK জবছ আপডেট চেনেলটোতে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আহিছে এটা ভাল খবৰ, এডমিশ্যনৰ নটিচ এখন মুকলি হৈছে। প্ৰি এণ্ট্ৰি টেষ্টৰ অৰ্থাৎ যিসকল বন্ধু বান্ধৱীয়ে 2 বছৰৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ DLED কৰিম বুলি ভাবি আছে 2025 পৰা 27 বৰ্ষৰ ভিতৰত, সেইসকল বন্ধু বান্ধৱীৰ কাৰণে আহিছে ভাল খবৰ। এণ্ট্ৰেন্সৰ কাৰণে ডেট মুকলি হৈছে। লগতে এণ্ট্ৰেন্সৰ কাৰণে যিটো অনলাইন ফৰ্ম ফিল আপ প্ৰক্ৰিয়া সেইটো আৰম্ভ হৈছে 18 মে 2025 পৰা। তো এই এডমিশ্যন নটিচখনত কি আছে মই এইখিনি সবিশেষ আপোনালোকক জনাই আছোঁ। প্ৰথমতে চাব, মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন কি হ'ব লাগে। হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগে, লগতে 50% মাৰ্ক থাকিব লাগে। আৰু যিসকল SC ST কেণ্ডিডেট সেইসকলে ইয়াতে 5% যিটো ৰিডাকশ্যন সেইটো ইয়াতে পাব। বয়সৰ সময়সীমা 18 বছৰৰ পৰা 34 বছৰৰ ভিতৰত বিচাৰিছে। আৰু ইয়াতে আপাৰ এজ ৰিডাকশ্যন পাব SC ST এইসকলে ইয়াতে উল্লেখ কৰা আছে। লগতে ৰিজাৰ্ভেশ্যনৰ কথা উল্লেখ আছে, যিহেতু মই সেইটো কৈ দিওঁ, ইয়াতে EWSৰ সুবিধাখিনিও লাভ কৰিব। আপোনালোকে এপ্লাই কৰাৰ কাৰণে আপোনালোকে scrtpet.co.in ভিজিট কৰি আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ কাৰণে 600 টকা ইয়াতে আবেদন মাচুল দিব লাগিব। আৰু এডমিট কাৰ্ডখিনি ডাউনলোড কৰাৰ কাৰণে scrtpet.co.in ভিজিট কৰিব লাগিব। অনলাইন আবেদন আৰম্ভ হৈছে 18 মে 2025 পৰা আৰু লাষ্ট ডেট ৰাখিছে 5 জুন 2025 এডমিট কাৰ্ডবিলাক ডাউনলোড কৰিব পাৰিব 5/7/2025 পৰা। আৰু যিটো প্ৰি এণ্ট্ৰি টেষ্ট হ'ব সেইটো 13/7/2025 অনুষ্ঠিত হ'ব। আৰু ইয়াৰে ৰিজাল্ট ঘোষণা কৰিব 28/7/2025। নটিচখনত ইমানখিনি আছিলে। যদি কিবা জানিব লগা থাকে তেতিয়া কমেণ্ট কৰিব। লগতে মোৰ মাতটো অলপ বেয়া হৈ আছে কাৰণ চৰ্দি লাগিছে, আপোনালোকে সেইখিনি ইগন'ৰ কৰিব। ধন্যবাদ। জয় অসম।